আজি মোৰ নতুন মিনি ব্লগত আপোনালোকক সকলোকে আদৰণি। এয়া দেখিছেনে মোৰ এজোপা কৰ্দৈ গছ কি সুন্দৰকৈ ফুলিছে আৰু গছজোপা মানে বেছি জোপোহা হোৱাৰ কাৰণে মই ডালবিলাক কাটি দিছিলোঁ, কিন্তু এতিয়া একে ভিতৰে বাহিৰে কি সুন্দৰকৈ ফুলিছে দেখিছেনে। আচলতে নতুনকৈ বাগান কৰিবলৈ আৰম্ভ কৰিছে তেখেতসকলে এজোপা কৰ্দৈ গছ লগাবই পাৰে আৰু এই মানে বেছি পৰিচৰ্যাও নালাগে, বেমাৰ আজাৰো তেনেকৈ নহয়। 70% মাটি আৰু 30% গোবৰ দি পেলাই বহালেই গোটেই বছৰটোৰ কাৰণে হৈ যায়। সাধাৰণতে যেতিয়া নাৰ্চাৰীৰ পৰা গছবিলাক অনা হয় তেতিয়া বেছি মানে সাৰ জাবৰ দিব নালাগে, 30% বালি আৰু বাকীখিনি মাটি মিলাই পেলাই 8 ইঞ্চি টবত বহাই পেলাই 1.5 মাহমানৰ পিছত যেতিয়া দেখিব গছজোপা ভালকৈ গ্ৰ'থ লৈছে তেতিয়া আচলতে ডাঙৰ টাবত সাৰ জাবৰ দি পেলাই মানে ৰিপৰ্ট কৰিব লাগে। আৰু এটা কথা বিশেষভাৱে মন কৰিব লাগে যে নাৰ্চাৰীৰ পৰা পুলিটো আনোতে মানে গুটিৰ পৰা হোৱা পুলি আনিব নালাগে, গ্ৰাফটিং পুলি আনিব লাগে আৰু গ্ৰাফটোৰ অংশটো ভালকৈ চাই আনিব লাগে যাতে গ্ৰাফটো অলপ পুৰণা হয়। আৰু আকৌ মানে নাৰ্চাৰীত জোৰ কলমৰ পুলিও পোৱা যায়। জোৰ কলম মানে 2টা গুৰি থাকে আৰু এটা আগ থাকে গছডালৰ। সেইবিলাক আচলতে বেছিকৈ ভালকৈ ছাৰ্ভাইভ নকৰে, মানে আচলতে পাহাৰীয়া জেগাতহে সেইবিলাক গছ ভালকৈ ছাৰ্ভাইভ কৰে। তেনেকুৱাবিলাক আচলতে আনিব নালাগে। কৰ্দৈ, মধুৰিআম, তাৰপিছত মালতা এনেকুৱা ধৰণৰ গছবিলাক আচলতে ছাদ বাগানত ভাল হয় আৰু সাধাৰণতে মানে অকণমান কষ্ট কৰিলে মানে সৰু এখন ছাদ বাগানতে মানে ঘৰৰ চাহিদা ফল পাচলিখিনি ধুনীয়াকৈ পাব পাৰি। খালি অকণমান ধৈৰ্য আৰু মানে অকণমান কষ্ট কৰিব লাগে। আমাৰ আচলতে পাচলি কিনাই নহয়, ফল মূলো বছৰৰ প্ৰায় ফল মূল থাকেই বাগানতে। নিজৰ ঘৰৰ পাচলি আৰু ফল মূল খোৱা আনন্দই বেলেগ আৰু লগতে মানে মানসিকো শান্তি থাকে আৰু স্বাস্থ্যও ভালে থাকে। এয়া দেখিছেনে এতিয়া আকৌ নতুনকৈ আম লাগিবলৈ আৰম্ভ কৰিছে। এতিয়া আম শেষেই হ'বলৈ হৈছে, মোৰ আকৌ লাগিবলৈ আৰম্ভ কৰিছে। এইজোপা 12 মাহী আম। এয়া দেখিছেনে বেদনা হৈছে। এজোপাৰ ভেৰাইটিটো হ'ল চুপাৰ ভগুৱা। আৰু আজিলৈ আহোঁ, বাই।